ইতিহাস বাৰ্তাৰ যোৰহাট জিলাৰ বিশেষ সংখ্যা উন্মোচন আজি ভাৰতীয় ইতিহাস সংকলন সমিতি অসমৰ দ্বাৰা প্ৰকাশিত দুমহীয়া গৱেষণা পত্ৰিকা ইতিহাস বাৰ্তাৰ যোৰহাট জিলা বিশেষ সংখ্যা যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। যোৰহাট জিলাৰ সভাপতি অসীম বৰাই সভাপতিত্ব কৰা উন্মোচনী সভাখনত উন্মোচক হিচাপে অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰ, বিশেষ অতিথি হিচাপে ইতিহাস সংকলন সমিতিৰ অসমৰ ৰাজ্যিক সভাপতি ডক্টৰ গজেন্দ্ৰ অধিকাৰী, ৰাজ্যিক জ্যেষ্ঠ ইতিহাসৰ প্ৰমুখ ডক্টৰ অজিত চন্দ্ৰ ডেকা, যোৰহাট বিভাগ সংযোজক ডক্টৰ গুণাৰাম নাথ, ৰাজ্যিক সহকাৰী মহিলা প্ৰমুখ ডক্টৰ জুৰি শৰ্মা বাইদেউ উপস্থিত থাকে। জিলা সম্পাদক ডক্টৰ হেমন্ত কুমাৰ বৰাই আধৰা সভাখনত যোৰহাটৰ সাংবাদিক তথা নিউজ নাও স্বত্বাধিকাৰ উৎপল দাস সহ ভালে সংখ্যক অধ্যাপক অধ্যাপিকা, সাহিত্যিক, লেখক তথা ইতিহাস অনুৰাগী ব্যক্তিসকল উপস্থিত থাকে। ভাৰতীয় ইতিহাস সংকলন সমিতি যোৰহাট জিলাৰ আজি গ্ৰন্থ উন্মোচনী সভাত আমাৰ ভাৰতীয় ইতিহাস সংকলন যোজনাৰ মহাসচিব হেমন্ত ধিং মজুমদাৰদেৱ আৰু ৰাজ্যিক সভাপতি চক্ৰৱৰ্তীদেৱ আৰু জুৰি শৰ্মাকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমাৰ যোৰহাট চন্দ্ৰকমল বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ভাৰতীয় ইতিহাস সংকলন সমিতিৰ যোৰহাট জিলাৰ যি ইতিহাস বাৰ্তা তাৰ উন্মোচনী আজি হৈ গ'ল। আমি সঁচাই আনন্দিত। আমি বহুদিনৰ পৰাই প্ৰয়াস কৰি আহিছিলোঁ যে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ যিখন বাৰ্তালোচনী ইতিহাস বাৰ্তা এইখন প্ৰকৃততে প্ৰথম অৱস্থাত আমাৰ গুৱাহাটীত উন্মোচন হৈছিল। তাতে দুই এটা খুটি নাটি থাকি যোৱাৰ কাৰণে তাক মানে পুনৰ মুদ্ৰণ কৰি আমি যোৰহাটৰ উচ্চ শিক্ষানুষ্ঠান CKB বাণিজ্য মহাবিদ্যালয়ত আজি এই উন্মোচন কৰা হ'ল। আমাৰ ভাৰতীয় ইতিহাস সংকলন সমিতি যোৰহাট জিলাই প্ৰথম অৱস্থাৰ পৰাই প্ৰয়াস কৰি অহা হৈছে যে ইতিহাসৰ ওপৰত যিখিনি আমাৰ লিখিত ৰূপত আছে তাক বহু সময়ত বহুজনে তাক বিকৃত ৰূপ দি অলপ বেলেগ ধৰণে নিব বিচাৰিছিল, কিন্তু তাক এতিয়া সংশোধন কৰি কেনেকৈ আমি প্ৰকৃত ৰূপত উপস্থাপন কৰিব পৰা যায় তাক প্ৰয়াস কৰা হৈছে। আৰু সেই মৰ্মে আমাৰ ভাৰতীয় ইতিহাস সংকলন সমিতি যোৰহাট জিলা সমিতিয়ে এই বাৰ্তালোচনীখন প্ৰস্তুত কৰা হৈছিল। ইয়াত আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত অসীম কুমাৰ বৰাদেৱ আৰু মই নিজে ডক্টৰ হেমন্ত বৰা আৰু আমাৰ অধ্যাপক তুফেন জিলানী, প্ৰণৱ বৰপাত্ৰ, তেখেত দুয়োকে আমি আমাৰ সমিতিৰ লেখক প্ৰমুখ হিচাপে আমাৰ দায়িত্বভাৰ দিয়া হৈছিলে। প্ৰথম অৱস্থাত তেখেতসকলৰ দুই এটা গুৱাহাটীৰ পৰা যিখন ওলাইছিল তাত দুই এটা টেকনিকেল প্ৰব্লেম হৈ যোৱাৰ কাৰণে তাক পুনৰ মুদ্ৰণ কৰি আমি এই প্ৰেক্ষাগৃহত CKB বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি উন্মোচন হ'ল। গতিকে আমি যিসকল লেখক লেখিকাই আমাৰ ভাৰতীয় ইতিহাসৰ ওপৰত যোৰহাট, বিশেষকৈ যোৰহাট জিলাৰ বিভিন্ন দিশ, খেল, বাণিজ্য, বিভিন্ন শিক্ষানুষ্ঠান বা অন্য বিভিন্ন স্থান অনুষ্ঠান এইবিলাকৰ ওপৰত বিতংভাৱে যিটো লিখিত ৰূপ দি আজি এই বাৰ্তালোচনীখন উন্মোচনৰ এটা আমাক সহায় কৰিলে তেখেতসকললৈ মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ মহাসচিব আমাৰ হেমন্ত ধিং মজুমদাৰদেৱে আজি তেখেতৰ ব্যস্ততাৰ সময় অতিক্ৰম কৰি তেখেতে আহি ইয়াত উন্মোচন কৰিলে, তেখেতলৈ মই ধন্যবাদ জনাইছোঁ। ৰাজ্যিক সভাপতি মহোদয়কো মই ধন্যবাদ জনাইছোঁ। তাৰপিছতে আমাৰ এই জিলাৰ যিসকল আমাৰ বিভিন্ন পদত অধিষ্ঠিত সদস্য আহি আমাৰ এই উন্মোচনী সভাত অংশগ্ৰহণ কৰি আমাৰ এই আজি উন্মোচনী অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিলে মই সকলোলৈ ধন্যবাদ জনাইছোঁ। সম্পাদকৰ তৰফৰ পৰা, জিলাৰ তৰফৰ পৰা, বিশেষকৈ মই আমাৰ অখিল ভাৰতীয় আমাৰ যি যোজনাৰ নতুন দিল্লীৰ মহাসচিব হেমন্ত ধিং মজুমদাৰক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু সকলো কৰ্মকৰ্তা, সকলো সদস্যলৈ এই স্বাগতে মই ধন্যবাদ জনাইছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।